সবে শুনিছা? সবে শুনিছা? Yes, ma'am. Yes, ma'am. Yes, ma'am. তোমালোকে আৰু চোৱা তোমালোকে ইমান ধুনীয়াকে অৰ্গেনাইজ কৰিব লৈছা চবকে মই আগতেই কৈ দিছো মোৰ ফালত বহুত ধন্যবাদ জনাইছো মই তোমালোকক আৰু তোমালোকৰ ছেকেণ্ড ইয়াৰ তোমালোকৰ চিনিয়ৰ দাদা বাইদেউসকলেও বৰ ধুনীয়াকে অৰ্গেনাইজ কৰিলে এতিয়া তোমালোকে কৰিছা কিন্তু অকণমান সময় ৱেইট কৰি দিয়া বাকী টিচাৰখিনিয়ে যাতে জইন কৰিব পাৰে দৰকাৰ হ'লে তোমালোকে পাৰ্চনেলি ছাৰহঁতক মেছেজ এটা দি দিয়া যাতে বাকী আমাৰ সব টিচাৰখিনি যেতিয়া থাকিব তেতিয়া বেছি ভাল লাগিব ঠিক আছে ঠিক আছে ma'am. নমস্কাৰ আজি শিক্ষক দিৱস উপলক্ষে প্ৰজ্ঞা একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰা এই অনুষ্ঠানলৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু অনুষ্ঠানটি আঁত ধৰি নিবলৈ মই মোৰ সহপাঠী আয়ুষ অভিনৱক অনুৰোধ জনাইছোঁ ধন্যবাদ নিৰ্ণয় গগৈ Good evening, everybody. আমাৰ মাজত প্ৰায়সকল টিচাৰ উপস্থিত হৈছে খালি আমাৰ ছাৰ উপস্থিত হ'ব পৰা নাই কিবা কাৰণত তো আমি দেৰি নকৰোঁ বেছি আৰম্ভ কৰি দিছোঁ শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত সকলো টিচাৰলৈ আমাৰ কোটি কোটি প্ৰণিপাত যাচিলোঁ বেছি দেৰি নকৰোঁ আমাৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ প্ৰথমে আমাৰ মাজৰ নিৰ্ণয় গগৈ গুৰু বন্দনাৰে আৰম্ভ কৰিব মিটিং অনুষ্ঠানটি নিৰ্ণয় গগৈক আমি অনুৰোধ জনাইছোঁ তেওঁ যাতে তেওঁৰ অনুষ্ঠানটো আৰম্ভ কৰে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী শ্ৰী গুৰুৱে নমঃ সুৎকলা আজিৰ শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত মই আমাৰ পূজনীয় সকলোলৈকে শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰথমটি বৰগীত মন মেৰি ৰাম চৰণেহি লাগুৰ কেইশাৰীমান গাবলৈ প্ৰয়াস কৰিম কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব ৰাগ ধনশ্ৰী তাল পৰিতাল মন মেৰি ৰাম চৰণেহি লাগুৰ মন তই
নিৰ্ণয় গগৈলৈ ধন্যবাদ থাকিল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ দ্বিতীয়টো অনুষ্ঠানলৈ। তাত গ্ৰুপ এৰ সুমিশিখা বৰাই আমাৰ সভাৰ আদৰণি ভাষণটো ক'ব। তেওঁক অনুৰোধ জনালোঁ তেওঁ যাতে নিজৰ বক্তব্য আগবঢ়ায়। নমস্কাৰ, মই সুমিশিখা বৰা। পোনপ্ৰথমে শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত মোৰ সন্মানীয় শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আজি 5 ছেপ্টেম্বৰ 1888 চনৰ আজিৰ দিনটোতেই ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি তথা মহান শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। সেইজন মহান মনীষীৰ সোঁৱৰণতেই আমি প্ৰতি বছৰে আজিৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। যদিওবা পৰিস্থিতিৰ তাগিদাত আমি বৰ্তমান কায়িকভাৱে কাকো লগ পাব পৰা নাই, তথাপিও কৃত্ৰিম মাধ্যমতেই আমি আমাৰ শিক্ষক দিৱসৰ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। উপনিষদত এটা বাণী আছে, একম অপি অক্ষৰম য়ং তু গুৰু শিষ্যম প্ৰবোধয়ে পৃথিৱীং নাস্তি ততদ্যম যতদত্তা স উনিনি ভৱে। অৰ্থাৎ পৃথিৱীত এজন গুৰুৱে যদি শিষ্যক এটা আখৰো শিকায়, তেন্তে পৃথিৱীত এনে কোনো বস্তু নাই যিটো দি শিষ্যজন ঋণমুক্ত হ'ব পাৰে। আমিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ শিক্ষাগুৰুসকলৰ ঋণ আমি জীৱনত কোনো কালেই খুজিব নোৱাৰিম। বৰ্তমান মানৱ জাতিৰ এই মহাসংকটৰ সময়ত পৰিস্থিতিৰ কঠোৰ আহ্বানত আমি প্ৰজ্ঞা একাডেমীৰ কেৱল অনলাইন ক্লাছৰহে ছাত্ৰ ছাত্ৰী হৈ আছো। প্ৰজ্ঞা একাডেমীৰ সেই ক্লাছত বহি মাদকতাপূৰ্ণ ক্লাছবোৰ কৰাৰ সেই সুযোগকণ আমি এতিয়ালৈকে পোৱাই নাই। কিন্তু যদিওবা আমি কেৱল অনলাইন ক্লাছতে সীমাবদ্ধ, তথাপিও কিন্তু আমি 1 ছেকেণ্ডৰ বাবেও অনুভৱ কৰিবলৈ পোৱা নাই যে আমি কেৱল অনলাইন ক্লাছহে কৰি আছো। আচলতে সেইটো ভাবিবলৈ আমাক আমাৰ শিক্ষাগুৰুসকলে সুযোগেই দিয়া নাই। তাৰ বাবে এই চেগতেই আমি আমাৰ শিক্ষাগুৰুসকলক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। প্ৰজ্ঞা একাডেমী নামেই যাৰ পৰিচয়। 2010 চনৰ পৰা আৰম্ভ কৰা সফলতাৰ জয়যাত্ৰাৰ এক চিনাকি নাম প্ৰজ্ঞা একাডেমী। এই প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ ছাত্ৰী হ'বলৈ পাই আমি সকলো গৌৰৱান্বিত। কিন্তু আমাৰ অপৰিপক্ক বয়সৰ অপৰিণত চিন্তাধাৰাৰ পৰিণতিত আমাৰ জ্ঞাতে বা অজ্ঞাতে বহুতো ভুলভ্ৰান্তি হৈ গৈছে, যাৰ বাবে আমি যথেষ্ট লজ্জিত। কিন্তু আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আমি প্ৰজ্ঞা একাডেমীৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিশ্ৰুতি দিছো যে প্ৰজ্ঞা একাডেমীৰ সুখ্যাতি আমি অনাগত দিনবোৰত অক্ষুণ্ণ ৰাখিম। প্ৰজ্ঞা একাডেমীৰ সুনাম নষ্ট হোৱা কোনো কাম আমি কেতিয়াও নকৰো। শেষত প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ পুনৰ এবাৰ হিয়া ভৰা ওলগ জনাই ৰাধাকৃষ্ণনৰ ভাষাতেই কওঁ, শিক্ষক এডাল মমবাতিৰ দৰে যি নিজেই গলি আনৰ বাবে পোহৰ বিলায়। ধন্যবাদ। সুমিশিখালৈ ধন্যবাদ থাকিল। কিন্তু বৰ্তমান আমাৰ ছেশ্যনটো শেষ হ'বৰ সময় হৈছে, মাত্ৰ 5 মিনিটহে বাকী আছে। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যাতে ছেশ্যনটো পুনৰ এবাৰ জইন কৰে। লিংক একেই থাকিব, অকল আপোনালোকে জইন কৰি লওক। ঠিক আছে, আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এইবাৰ আমাৰ মাজত থকা মৃন্ময় গোস্বামী ছাৰক কিছু কথা ক'বৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত মৃন্ময় ছাৰ উপস্থিত হৈছে। ছাৰক শিক্ষক দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলক দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনালোঁ। মৃন্ময় ছাৰে হয়তো কোনো কাৰিকৰী বুজিটোৰ বাবে সংযোগ কৰিব পৰা নাই। সেইবাবে আমাৰ মাজত থকা অৰিন্দম মুখাৰ্জী ছাৰক দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনাইছোঁ। অৰিন্দম ছাৰ। মোৰ টেকনিকেল প্ৰব্লেম হোৱা নাই, মই তহঁতৰ কথাবোৰ শুনি আছিলো দেই ষ্টুডেণ্টখিনি। তো তোমালোকে অনলাইনত ইমান ধুনীয়া প্ৰগ্ৰেম এৰেঞ্জ কৰাৰ কাৰণে প্ৰথমে চবকে থেংক ইউ দিলোঁ। আৰু সদায়তো মেথামেটিক্স বুজাই থাকো ন, আজি তোমালোকৰ যিবিলাক প্ৰগ্ৰেম সেইবিলাক আমি এতিয়া এনজয় কৰিম বুলি ভাবিছোঁ। ঠিক আছে। আৰু নিৰ্ণয়ন গগৈ আছে নাই আমাৰ? আছো। এৰেঞ্জমেণ্ট বঢ়িয়া হৈছে। এৰেঞ্জমেণ্ট বঢ়িয়া হৈছে। টেকনিকেল একো প্ৰব্লেম হোৱা নাই আমাৰ এতিয়া। তো নেক্সট 2টা বছৰ আমি ভালকে পঢ়িম প্ৰজ্ঞা একাডেমীত। আৰু ফেচ টু ফেচ যেতিয়া লগ পাম, অফলাইন লগ পাম, ক্লাছবিলাক আৰু ভাল লাগিব। ঠিক আছে।
আমাৰ নেক্সট 2টা ইয়াৰ বুলি নকওঁ, এটা ইয়াৰটো অলৰেডি গৈছে আমাৰ, এটা ইয়াৰ আছেগে আৰু গতিকে আমি ভালকে পঢ়িব লাগিব আৰু আমাৰ যিবিলাক ধৰি লোৱা ড্ৰিম আছে, আমাৰ যিবিলাক সপোন আছে, কাৰোবাৰ মেডিকেল সপোন, কাৰোবাৰ ইঞ্জিনিয়াৰিং, কাৰোবাৰ বেচিক চায়েন্স, সেই সপোনবিলাক আমি পাবলৈ হ'লে যিখিনি হাৰ্ডৱৰ্ক কৰিব লাগে সেইখিনি কৰিবলৈ আমি নিজকে প্ৰিপেয়াৰ কৰি ল'ম। ঠিক আছে, নেক্সট নিৰ্ণয়ন গৈ ভাল প্ৰগ্ৰেম কৰিছে, এইটো গোটেইখিনি অৰ্গেনাইজ কৰিছে, ৱেল অৰ্গেনাইজ। এতিয়া মই অৰিন্দম মুখাৰ্জী ছাৰ অকণমান কিবা কিবি ক'ব। ঠিক আছে, লাষ্টত চবকে মেনি মেনি থেংকছ দেই। মৃন্ময় ছাৰ, থেংক ইউ ভেৰি মাছ মোক ক'বলৈ দিয়াৰ কাৰণে। আপোনাৰ কথাখিনিয়ে মই আকৌ ক'ব বিচৰা নাই, একেখিনি কথা হৈ যাব, সময়ৰ আমাৰ অভাৱ আছে চাগে। সকলো আমাৰ শিক্ষয়িত্ৰী আমাৰ মাজত যিজনে আছে, মইতো গম পোৱা নাই, সকলোকে মোৰ অভিনন্দন জনালো। আৰু আমাৰ মাজত থকা সকলো ছাত্ৰ ছাত্ৰীক মই মোৰ মৰম যাচিলো। খুব ধুনীয়া এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে তোমালোকে। অলপ সময়ৰ ভিতৰত এইটো কৰিব পৰাটো বৰ ডাঙৰ কথা। আৰু আমি বিভিন্ন ধৰণৰ কথা পাতিয়ে থাকো ক্লাছত, বৰ দীঘলীয়া এটা ভাষণ দি সময়টো নষ্ট নকৰো। ধুনীয়া প্ৰগ্ৰাম তোমালোকে পাতিছে, সেইবিলাকে আমি আজি সকলোৱে মিলি এনজয় কৰিম বুলি ভাবিছো। বাকী আমি আগবাঢ়ি যোৱাৰ কাৰণে কেনেকে কি কৰিব লাগে, কেনেকে আমি উৎসাহিত হ'ব লাগিব, এইবিলাক আমি সময়ে সময়ে কথা পাতিমেই বাৰু। চ' আজি অকণমান এনজয় কৰো দিয়া। চ' থেংক ইউ ভেৰি মাছ ফৰ এৰেঞ্জিং দিছ প্ৰগ্ৰাম ফৰ আছ। থেংক ইউ এ লট। নিৰ্ণয়ন স্পেচিয়েলি তোমাক জনাইছো আৰু চবকে জনাইছো। মোৰ ভাষণ আৰু মই দীঘলীয়া নকৰি ইয়াতে সামৰিছো। তোমালোকে আগবাঢ়ি যাব পৰা প্ৰগ্ৰামটো লৈ। থেংক ইউ ভেৰি মাছ। মৃন্ময় ছাৰ আৰু অৰিন্দম ছাৰলৈ বহুত বহুত ধন্যবাদ থাকিল। এতিয়া আমাৰ মাজত থকা অনামিকা শৰ্মা বাইদেউক দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনালো। থেংক ইউ ষ্টুডেণ্টছ। মই চবৰে কথা আচলতে শুনি আছো, আৰু মই তোমালোকে জানাই মই বৰকে ফৰ্মেলি আচলতে কথা ক'ব জনা মানুহ নহয়। বায়'লজিটো পঢ়োৱাৰ মাজে মাজে দুই এষাৰ কওঁ, কিন্তু এতিয়া তোমালোকৰ এই অৰ্গেনাইজ কৰা দেখি পেলাই মই বৰ সঁচাকে ভাল পাইছো। তোমালোক আগবাঢ়ি যোৱা, তোমালোকে পঢ়াৰ লগে লগে বাকী দিশবোৰতো যে তোমালোক আগবঢ়া, মোক সেই কথাটোৱে মোক খুব সুখী কৰিছে আচলতে। আৰু তোমালোকৰ এই যাত্ৰা অবিৰত হওক, এয়াই মোৰ শুভেচ্ছা, শুভকামনা। আৰু আমি এতিয়া প্ৰগ্ৰেমটো চবেই এনজয় কৰিম বুলি আশা কৰিছো। থেংক ইউ। বাইদেউলৈ বহুত বহুত ধন্যবাদ থাকিল। এতিয়া আমাৰ মাজত থকা সৌৰভ পাল ছাৰক দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনালো। ধন্যবাদ। আৰম্ভণিতে সকলো ছাত্ৰ ছাত্ৰী, একাদশ শ্ৰেণী আমাৰ যিসকল নতুনকৈ এডমিশ্যন লৈছা, তোমালোকলৈ শুভেচ্ছা থাকিল। আৰু এই 2টা বছৰ যেনেকৈ মৃন্ময় ছাৰে ক'লেই, অলমষ্ট এইটো বছৰটো আমাৰ শেষেই হ'ব। কিন্তু যিমানকণ সময় আমি পাম, পৰিস্থিতি ভাল হ'লে যেতিয়া লগ পাম, তেতিয়া কথাখিনি যিখিনি আমি এতিয়া এই মুহূৰ্তত যিখিনি বস্তু পঢ়িছোঁ, এই বস্তুবোৰ যাতে তোমালোকে ভালকৈ আয়ত্ব কৰি যোৱা, কথাবোৰ যাতে সময়টো যাতে ভালকৈ ইউটিলাইজ কৰা, যাতে এই সময়বোৰো যাতে পিছত গৈ আমি আমাৰ যাতে যিখিনি বস্তু আমি এতিয়া পঢ়িম বা যিখিনি শিকিম, সেইবোৰ যাতে আমাৰ পিছত সহায় কৰে, সেই বস্তুবোৰ তোমালোকে মনত থৈ ভালকৈ আগবাঢ়ি যোৱা। অল দ্য বেষ্ট চবলে। আৰু প্ৰগ্ৰেমটো এৰেঞ্জ কৰাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু তোমালোকৰ ফালৰ পৰা এইটো ইনিচিয়েটিভ দেখি, অনলাইন যোগেদি তোমালোকে এনেকুৱা এটা ষ্টেপ বা এনেকুৱা এটা ইনিচিয়েটিভ লৈছে, সেইটো কাৰণে বহুত ভাল লাগিছে। থেংক ইউ। ছাৰলৈ বহুত বহুত ধন্যবাদ থাকিল। আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। এতিয়া আছে কবিতা আবৃত্তি। লেখক অভিজ্ঞান তামুলী আৰু আবৃত্তি কৰিছে অংশুমান বৎস শৰ্মাই। কবিতাৰ শিৰোনাম আন্ধাৰত জোনাক। কথা অভিজ্ঞান তামুলী। আবৃত্তি অংশুমান বৎস। নিশাৰ আন্ধাৰক পৰাজিত কৰি এতিয়া সূৰুজে সাৰ পাই উঠিছে। স্বাৰ্থধাৰী মনৰ আন্ধাৰ কোঠালিত আজি এক মমবাতিৰ পোহৰে বিচৰণ কৰিছে। মানৱ সমাজত এই মমবাতিৰ উত্তাপ আন্ধাৰক দূৰ কৰি সোণালী সপোন গঢ়াৰ প্ৰয়াস। বাৰে বাৰে এক অবুজ প্ৰশ্নই মনত ভুমুকি মাৰে। দুৰ্বল মানসিকতাৰ এই সমাজত কেনেকৈ কোনোজন আত্মত্যাগী হ'ব পাৰে? মা
দেউতাৰ হাতৰ পৰশত জীৱনে প্ৰাণ পাই উঠে। বন্ধুত্বৰ আবেগৰ প্ৰৱণতাই জীৱনৰ তিতা মিঠাক চিনাকি কৰায়। কিন্তু জীৱন পথৰ সংজ্ঞা তুমি, কৃতজ্ঞ সমাজ আজি উন্নতিৰ পৰ্বত চুমি। সমাজৰ সুউচ্চ পদবীৰ ধাত্ৰী তুমি, তুমিয়ে জীৱনৰ শিল্পী, অমাৱস্যাৰ শেষৰ নৱ সুৰুজ তুমি, পৰ জীৱনক সাতুৰং প্ৰদান কৰি। তুমি গুৰু, নিস্বাৰ্থ প্ৰেমৰ উক্তি, দিশহাৰা জীৱন পথিকৰ দিগদৰ্শী। তুমি গুৰু, নিশাৰ আন্ধাৰত পূৰ্ণিমাৰ পোহৰ, জীৱনৰ গভীৰতাৰ সৰ্বশ্ৰেষ্ঠ আখৰ। কিয় এই স্বাৰ্থপৰ সমাজত আজিও নিস্বাৰ্থ তুমি? প্ৰশ্নৰ উত্তৰে চিঞৰি উঠে শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে। ধন্যবাদ। অংশমান আৰু বিজ্ঞানলৈ বহুত বহুত ধন্যবাদ থাকিল ইমানটা সুন্দৰ কবিতা উপহাৰ দিয়াৰ বাবে। আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ। এইবাৰ গ্ৰুপ এৰ সংস্কৃতি প্ৰিয়ম বৰাৰ এটি বক্তৃতা আগবঢ়াইছোঁ। Good afternoon to one and all present here, respected teachers and all my dear friends. Today I, Sanskriti Priyambara of class 11, want to present you all with a speech on the occasion of Teachers' Day. On behalf of my whole class, although it will not be the same as before, but I hope this will make your day a little better. Everyone knows we celebrate Teachers' Day to honor the birth of Dr. Sarvapalli Radhakrishnan. He was an Indian philosopher, first Vice President and second President of India, and most importantly, an academic and a teacher. Teacher or Guru, the first and most important healer of our life. It's not a profession, it's a healing to the students which gives them the light of knowledge in the dark ocean. Today I would like to convey my wishes to all our teachers who have given impeccable contribution in shaping us. They are the backbone of our society. Although parents give birth to the child, teachers mold the personality of the child. They are the source of wisdom and they enlighten us with their valuable ethics. Everyone knows it's one of the worst feelings to leave the school after spending a portion of life in that place. Like everyone else, I was nervous that will I be able to fill the gap of my school? Teachers, nervous as never before. Beating my nerves upon, I entered the place. Although it was the admission day and all I saw in the eyes of the teachers is love and the feeling of glory of the students amidst their strict personality. Although there are memories to make and incidents to pave, but everyone will have a special place in each one's heart. Parents, the first teachers of our life, whose teaching continues at every aspect of our life, be it minor or major. There is no certain age of learning or teaching. The individual who glorifies us with their morals and ethics is our teacher. Although no day can determine the efforts that the teachers do for the betterment of the students, but Teachers' Day is a little gratitude from our side to honor your work, teachers. I hope we present your glorifying efforts in our success and bestow in your feet forever. At last, I would like to end my speech with a famous quotation that a teacher is the master of simplification and enemy of simplism. Thank you. সংস্কৃতিলৈ বহুত বহুত ধন্যবাদ থাকিল। পৰৱৰ্তী অনুষ্ঠান হ'ল গ্ৰুপ এৰ অন্তপ্ৰিয়া শইকীয়াৰ এটি গান। হাতি পথে
অন্তপ্ৰিয়ালে বহুত বহুত ধন্যবাদ থাকিল। আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। এতিয়া পুনৰ এটি কবিতা আবৃত্তি কবি আয়ুষ অভিনৱ আৰু আবৃত্তি কৰিছে অংশুমান বৎস শৰ্মাই। কবিতাৰ শিৰোনাম গুৰু দক্ষিণা, কথা আয়ুষ অভিনৱ, আবৃত্তি অংশুমান বাৎস। আবেলিৰ বেলিটি সাজু হৈছিল মেলানি মাগিবলৈ। এজাক চৰাই চঞ্চল কল্লোলেৰে ঘূৰিছিল নিজ বাহলৈ। সকলো স্বাভাৱিক আছিল, কিন্তু নাছিল শ্ৰুতিকীৰ্তিৰ মন। তেনেতে শুনা পালে আই ঘূৰি চাই দেখে পুত্ৰ একলব্য। অনুশীলনৰ পৰা ঘূৰি অহা একলব্যৰ মুখত নাছিল পূৰ্বৰ সেই প্ৰশান্ত হাঁহি। তেনেতে শ্ৰুতিকীৰ্তিৰ চকুত পৰিল তেজবিৰিঙা কাপোৰেৰে বন্ধা একলব্যৰ সোঁহাতখনি। তাত নাছিল ধনুৰ্ধৰৰ গৌৰৱ,
নিষাদ ৰাজ্যৰ উত্তৰাধিকাৰীৰ চিন। ধনুচালনাৰ বাবে সবাতোকৈ প্ৰয়োজনীয় বুঢ়া আঙুলিটি কান্দোনত ভাঙি পৰিল চুটিকিটি। কিন্তু একলব্য আছিল ধীৰ স্থিৰ, গহীন গম্ভীৰ। মৃদু হাঁহি এটা মাৰি ক'লে, আই, এই বুঢ়া আঙুলিৰ বিনিময়তে পালোঁ মই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ স্বীকৃতি। গুৰু দ্ৰোণাচাৰ্যই দিলে মোক শিষ্যৰ স্বীকৃতি। কিন্তু তোমাৰ সোঁহাতৰ বুঢ়া আঙুল, আই, সেয়াই আছিল মোৰ গুৰু দক্ষিণা। কিন্তু তোমাৰ ধনুচালনা, সেয়াইতো মোৰ স্বীকৃতি আই। যিজন ধনুৰ্ধৰে গুৰুৰ পৰীক্ষাত কৌৰৱ পাণ্ডৱক চেৰ পেলাই সেইজনৰ আঙুলি কাঢ়ি স্বীকৃতি দিলে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি। এটা কোমল অথচ বিষাদ ভৰা হাঁহি পাৰ হৈ গ'ল চুটিকিটিৰ মুখ ওঠেৰে। কিন্তু এটা প্ৰশ্ন থাকি গ'ল তেওঁৰ মনত, জিকি জিকি হাৰি গ'ল নে হাৰি হাৰি জিকি গ'ল তেওঁৰ পুত্ৰ। ধন্যবাদ। বহুত বহুত ধন্যবাদ থাকিল। আগবাঢ়িছে আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। এতিয়া আছে গ্ৰুপ বিৰ বনশ্ৰী মুদৈৰ এটি বক্তৃতা। Namaste teachers and my dear classmates. My name is Bonisha Mudoy from class 11. To all the teachers of Pragya Academy, I wish a very happy Teachers' Day. This day is celebrated every year in schools and colleges in honor of Dr. Sarvepalli Radhakrishnan, the first Vice President of India, the second President of India, as well as a great philosopher. So we have just reached class 11 and our online classes are going on without even eye-to-eye contact with the teachers due to this pandemic situation. But then also you all the teachers are giving your best, all the efforts to teach us, to make us understand the topics and to motivate us. Though we all the students are new and not even visited the college yet, but then also all the teachers are trying your best to make us comfortable in the class atmosphere. So a very big thank you for that. Moreover, talking about teachers, they are the backbone of the society. Teachers not only teach us textbooks, they teach us life lessons, morals, values, discipline and behaviors. Behind the success of every person, there is a large contribution, large support and motivation, inspiration of a teacher. Because the studies we do in schools and colleges make the foundation of our career. Again, to all the teachers of Pragya Academy, I hope we will meet soon. And last but not the least, I just want to say Guru Brahma, Guru Vishnu, Guru Devo Maheshwara, Guru Sakshat Param Brahma, Tasmai Shri Guruve Namaha. We love you teachers, we praise you teachers, and we thank you teachers for everything. A very big thank you. বনশ্ৰীলৈ বহুত বহুত ধন্যবাদ থাকিল। আগবাঢ়িছে পৰৱৰ্তী অনুষ্ঠানলৈ। এতিয়া আছে অংশুমান বৎসৰ আৰু এটা কবিতা। হেল্ল' এভৰিৱান, আজি মই কবিতা এটা আবৃত্তি কৰিব লৈছোঁ। কবিৰ বিষয়ে মই জ্ঞাত নহয়, তথাপিতো এই কবিতাটোৱে মোৰ মনত বৰকৈ আলোকপাত কৰিছে। চ' কবিতাটো এবাৰ আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম, আপুনি কেনে আছে ছাৰ। আজি 5 ছেপ্টেম্বৰ, শিক্ষক দিৱস। আপোনালৈ বৰকৈ মনত পৰিছে ছাৰ। এবাৰ চাবলৈ মন গৈছে আপোনাৰ, কেনে আছে আপুনি, ভালে আছেনে, ভালনে আপোনাৰ, নে বয়সৰ হেঁচাত সেও মানি আগলৈ হাউলি পৰিছে। গভীৰ হাঁহিটো এতিয়াও আছেনে আপোনাৰ মুখত, নে সেই দীপ্ত মুখখনিত বয়সে ৰেখা আঁকিছে। আপোনাক নেদেখা বহু বছৰ হ'ল ছাৰ, আজি আপোনালৈ বৰকৈ মনত পৰিছে। সোণাৰুৰ চাত নেওতা পঢ়া দলপতিৰ মুখে মুখে হাতত এচাৰি লৈ আপোনাৰ তীক্ষ্ণ পৰ্যবেক্ষণ মোৰ ওচৰ পালে চকু মুদিও গম পাইছিলোঁ। আপোনাৰ চোলাত ঘাম লাগি সৃষ্টি হোৱা চিনাকি গুণটোৰ বাবে সেই গুণটোৱে আজি বৰকৈ আমনি কৰিছে ছাৰ। এবাৰ যদি পালোহেঁতেন সেই আপোন লগা গোন্ধ, আপোনাক এবাৰ ওচৰৰ পৰা চোৱাৰ ইচ্ছা আছিল ছাৰ, কিন্তু কি কৰিম, সময় যে যাব নিদিয়ে, সময় গতিশীল।
আপুনি তাহানিতে কোৱা কথাষাৰ 100% সঁচা ছাৰ। সেই গতিশীলতাই বিচ্ছেদ আনিলে আপোনাৰ মোৰ মাজত। আমাৰ অৱসৰ লোৱাৰ দিনা যে হুক হুকাই কান্দিছিল, বিদ্যালয়ৰ পদূলিত সেৱা জনাই আপুনি যে দুখোজ পিছুৱাই আহিছিল, সেই কথা আজিও মনত আছে ছাৰ। চকু পানী অস্পষ্ট কৰা বিট চকুযোৰ ধীৰে ধীৰে মুঠিছিল, থোকাথুকি মাতেৰে আমাক কৈছিল, থাকিবিলেই তহঁতে। আমিও থাকিব নোৱাৰিলোঁ ছাৰ। সময়ৰ গতিয়ে আমাক উলিয়াই দিলে। কৰ্তব্যৰ খাতিৰত যন্ত্ৰ হ'লোঁ। উভতি চাবলৈ আহৰি নাই ছাৰ। তথাপি কিয় জানো নিৰ্জনতাত মনত পৰে সেই এৰি অহা দিনবোৰৰ কথা। আপুনি, সোণাৰ জোপা, সেই আপোন আপোন লগা গোন্ধ। আজি 5 ছেপ্টেম্বৰ, শিক্ষক দিৱস। আপোনালৈ বৰকৈ মনত পৰিছে ছাৰ। আপোনাৰ জ্ঞানৰ ভঁৰালৰ পৰা নিজ নিজ সফুৰা ভৰাই আমি এতিয়া বৰ একোজন। আপুনি হাতত ধৰি আখৰ লিখিবলৈ শিকোৱা মই পাহৰা নাই ছাৰ। পাহৰা নাই মই বাৰে বাৰে ভুল কৰাৰ পাছতো আপোনাৰ মুখৰ ভাল ল'ৰা বোলা কথাষাৰ। আপুনি কেনে আছে ছাৰ? ভালনে আপোনাৰ? আজিৰ দিনটোত এবাৰ দেখা হ'লে বৰ আনন্দিত হ'লোহেঁতেন। দূৰৈত থাকিলেও আপোনাৰ প্ৰতি কমা নাই কিঞ্চিত ভক্তি। মোৰ হৃদয়ত কলিজাৰ ৰঙেৰে অঁকা আছে আপোনাৰ ছবি। আজিৰ দিনটোত আপোনালৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। তাহানিতে দিয়াৰ দৰে আশীৰ্বাদ এটা দিব, কুশলে থাক বুলি। আজি 5 ছেপ্টেম্বৰ, শিক্ষক দিৱস। আপুনি কেনে আছে ছাৰ? ধন্যবাদ। খুব সুন্দৰ বৃত্তি অংশুমান বৎসৰ। আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ। এতিয়া আছে গ্ৰুপ বিৰ জ্যোতিস্মিতা দাসৰ চিত্ৰকৰ্ম প্ৰদৰ্শন। জ্যোতিস্মিতালৈ ধন্যবাদ থাকিল। আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ। এতিয়া আছে শৰ্মিষ্ঠা কৌশিক বৰাৰ এটি কবিতা আবৃত্তি। তাৰ পাছতে আমি পুনৰ মিটিংখন ৰিজইন কৰিব লাগিব, এতিয়া ঘোষণা কৰি দিয়া হৈছে। My name is Shamishtha Kaushik Bora. Honorable Principal Sir, respected teachers, my seniors, and all my dear friends. At first, I would like to wish all my teachers a very, very happy Teachers' Day. I would like to thank them for their efforts. On this beautiful occasion, I would like to recite my own written poem. The title of the poem is Teachers. Teachers are the blessings of Almighty, who helps us to do everything rightly. Every word you say is full of wisdom. You gave us the reason to dream high.
Your patience and sacrifices are great. You are our source of inspiration. You are the colors who paints our lives with encouraging thoughts. Thank you for holding our hands to walk in the path of success. Your contributions towards our education will always shine like a diamond forever and ever. Thank you, and again I would like to wish all my teachers a very, very happy Teachers' Day. Thank you. শৰ্মিষ্ঠালৈ ধন্যবাদ থাকিল। এতিয়া পুনৰবাৰ সকলোকে ৰিজইন কৰিবৰ বাবে অনুৰোধ জনালো। আমাৰ পৰৱৰ্তী কাৰ্যসূচী এতিয়া আমি আৰম্ভ কৰিছো পুনৰ। এতিয়া আছে গ্ৰুপ এ দীপাক্ষী চুতীয়াৰ এটা কবিতা। নমস্কাৰ, মই দীপাক্ষী চুতীয়া, একাদশ শ্ৰেণীৰ ছাত্ৰী। পোনপ্ৰথমেই শিক্ষক দিৱস উপলক্ষে মোৰ শ্ৰদ্ধাৰ প্ৰতিজন শিক্ষকলৈ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত মই এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। ঠিক আবৃত্তি নহয়, পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম শংকৰদেৱ। কবি প্ৰণৱ কুমাৰ বৰ্মন। ধৰা হওক তেওঁ শংকৰদেৱ, সাঁচিপাতত লিখি আছে সময়ৰ কীৰ্তন ঘোষা। ফুটপাথ তেওঁৰ সত্ৰ, ধ্যান মগ্নতাৰে। ধৰা হওক পাণবজাৰ বাস্তৱৰ হোৰ্ডিং এখনত স্বৰ্গকাৰ পৰিকল্পনা কৰিছে। আপুনি প্ৰশ্ন কৰিব, সেই সূৰ্য ক্লান্তি শৰীৰ, এই জলহু ফপৰা কোট, সেই শূন্য চাৱনি, এই ফপৰা গধূলি যেন কেশ, সেই পাতৰ চুৰিয়াৰ ফেৰ, আপুনি কলেই হ'বনে হে? ইয়াৰ খাল যেন পেট, আলকাতাৰা যেন শৰীৰ, বস্তাৰ বস্ত্ৰ, ইয়াৰ জট লগা চুলি, দাড়ি, গাৰ গোন্ধ, হনু ওলোৱা হেতা চাৱনি। হ'বই নোৱাৰে, হ'বই নোৱাৰে। ধৰি লওক শংকৰদেৱৰ আয়ুস ৬০০ বছৰ। কোচবিহাৰৰ পৰা আহোঁতে আহোঁতে উজাই তেওঁ দেখিলে যুদ্ধত জয় পৰাজয়। তেওঁ দেখিলে ভগনীয়া ৰজা ইয়াণ্ডাবু সন্ধি। তেওঁ দেখিলে পাথৰিঘাট, কুশল কোঁৱৰৰ ফাঁচি। তেওঁ দেখিলে স্বাধীনতাৰ যুদ্ধ, কানিৰ প্ৰচলন। তেওঁ দেখিলে ভাষাহীনতা আৰু জোনাকীৰ জন্ম, কবিৰ গোলামী। দেখিলে ভাষা আন্দোলন, মুদ্ৰাস্ফীতি। তেওঁ দেখিলে নাৰী ধৰ্ষণ, লাঠি চাৰ্জ, গুলীয়াগুলী, ভাগ বটোৱাৰা আৰু অৰিয়াঅৰি। তেওঁ দুৰ্নীতি দেখিলে, চাকৰিৰ কিনা বেচা, আদালতৰ হাকিম লৰি, হুকুম লৰা। বিদেশী বিদেশী তেওঁ ফেশ্বন শ্ব' দেখিলে আৰু নীলা ছবি। এদিন ভোকত থাকি আহিল তেওঁ ঢকুৱাখানাত, দেখিলে শ্বহীদৰ দীঘল লিষ্ট, সাংবাদিকৰ ভচহু ভুৱা খবৰ। দেখি তেওঁ হ'ল বলিয়া, বোবা, বধিৰ, অন্ধ। তেওঁ নিৰ্বাসিত হ'ল অশ্বক্লান্তৰ ফুটপাথলৈ। ইয়াতে তেওঁৰ কৃষ্ণই জিৰাইছিল এখন টেক। তেওঁ ভোকহীন হ'ল, জাৰ যহীন। তেওঁ টোপনিহীন হ'ল, জৰাহীন, যন্ত্ৰণাহীন। ৬০০ বছৰৰ বুৰঞ্জীয়ে তেওঁক কৰি তুলিলে ঈশ্বৰ, কঙাল ঈশ্বৰ, নপুংসক ঈশ্বৰ। তেওঁ শংকৰদেৱ নহয় বুলি আপুনি ক'ব নোৱাৰে, যিহেতু তেওঁই আপোনাক দি গৈছে জন্মান্তৰৰ বিশ্বাস। তেওঁৰ ঘৃণনীয় দিন যাপনক আপুনি ঘৃণ কৰিব নোৱাৰিব, যিহেতু তেওঁই কৈ গৈছে কুকুৰৰ শৃংগালৰো গদ্দৰ্ভৰো আত্মাৰাম। ধৰা হওক কাৰ কি লাভ লছ। ধন্যবাদ। খুব ধুনীয়া হৈছে দীপাক্ষী। আগবাঢ়িছো আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। অনুষ্ঠানটি আৰম্ভ হোৱাৰ আগতেই দুটামান আজি আমি ভিডিঅ' ক্লিপ পাইছো, ভাবিলো ছাৰহঁতে ভাল পাব, সেইবাবেই নীৰক দেখুৱাবৰ বাবে অনুৰোধ জনালো। এক্স পুট ৱাই কাম, ভাই চব পানী হৈ যাব লাগিব। কোনটো ছাবজেক্ট বেছি ভাল লাগিছে?
ঘৰত পঢ়া শুনা কৰোঁনে? তহঁতে ভাব চাগে ছাৰে বৰ পাল মাৰে। তোমালোক অলপ মনে মনে থাকিবানে? কম্পিউটাৰ চায়েন্স ইজিলি হৈ যাব। অসমীয়াত এটা কথা আছে, কমন চেন্স। তোমালোকে বুজি পাইছানে? তত ধৰিব পাৰিছা? তোমালোক মনে মনে থাকা, এৰড লাৰ্ণিং নকৰিবা। তোমালোকে এইটো চিনেমা হল পাইছা নেকি? আমাৰ পৰৱৰ্তী অনুষ্ঠান আছে আত্ৰিনন্দন গগৈৰ গীটাৰ বাদন। ধুনীয়া হৈছে আত্ৰি। পৰৱৰ্তী অনুষ্ঠান আছে ঋতুষা বৰাৰ গান। ঋতুষা বৰাক নিজৰ ভিডিঅ' অন কৰি বলেৰে অনুৰোধ জনালো। First of all, I would like to say Happy Teachers Day to all my dear teachers. আৰু মই এতিয়া যিটো গান গাবলৈ লৈছোঁ, সৰুৰ পৰাই মোৰ চখ আছে যে প্ৰত্যেকটো গান মই প্ৰত্যেকটো মমেণ্ট বা প্ৰত্যেকটো ৰিলেশ্যনৰ লগত মানে ৰিলেট কৰাৰ এটা চখ আছে। চ' এই গানটো মই টিচাৰ আৰু ষ্টুডেণ্টৰ লগত সদায় ৰিলেট কৰি আহিছোঁ। চ' I would like to sing this. तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं, हो हैरान हूँ मैं। तेरे मासूम सवालों से परेशान हूँ मैं, हो परेशान हूँ मैं। तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं, हो हैरान हूँ मैं। जीने के लिए सोचा ही नहीं दर्द संभालने होंगे, जीने के लिए सोचा ही नहीं दर्द संभालने होंगे।
मुस्कुराए तो मुस्कुराने के कर्ज उतारने होंगे। मुस्कुराओ कभी तो लगता है जैसे होठों पे कर्ज रखा है। तुझसे नाराज नहीं जिंदगी, हैरान हूँ मैं, ओ हैरान हूँ मैं। तुझसे नाराज नहीं जिंदगी, हैरान हूँ मैं, ओ हैरान हूँ मैं। तेरे मासूम सवालों से परेशान हूँ मैं, हो परेशान हूँ मैं। आज अगर भर आए हैं बूंदे बरस जाएगी। आज अगर भर आए हैं बूंदे बरस जाएगी। कल क्या पता इनके लिए आँखें तरस जाएगी। जाने कब गम हुआ कहाँ खोया, एक आंसू छुपा के रखा था। तुझसे नाराज नहीं जिंदगी, हैरान हूँ मैं, हैरान हूँ मैं। तेरे मासूम सवालों से परेशान हूँ मैं, हो परेशान हूँ मैं, हो परेशान हूँ मैं, हो परेशान हूँ मैं। Thank you so much. খুব সুন্দৰ প্ৰদৰ্শন ঋতুষা, বহুত বহুত ধন্যবাদ থাকিল। আগবাঢ়িছে আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ। এতিয়া আছে সুমিশিখা বৰাই লিখা আৰু অৰ্পিতা বৰুৱাই আবৃত্তি কৰা এটি কবিতা। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আমাৰ একাডেমীৰ প্ৰত্যেকজন শিক্ষাগুৰুলৈ আমাৰ ফালৰ পৰা অযুত শুভকামনা, শ্ৰদ্ধা আৰু সেৱা। নিৰ্বাচিত কবিতাৰ শিৰোনাম প্ৰজ্ঞা একাডেমী। কবি সুমিশিখা বৰা। প্ৰজ্ঞা একাডেমী। যোৰহাট চহৰৰ মাজমজিয়াত শৈক্ষিক আকাশৰ বহুতা তৰা হৈ জিলিকিছে আমাৰ হেঁপাহৰ প্ৰজ্ঞা একাডেমী, যাৰ চোতালত ভিৰ কৰে শ শ আলোক সন্ধানী অবুজ পক্ষীয়ে। তোৰ জ্ঞানৰ আলোকেৰে আলোকিত হোৱাৰ দুৰ্বাৰ হেঁপাহ বুকুত বান্ধি আজি আমিও যে তোৰেই অনুৰাগী। তোৰ বুকুতেই পাৰ কৰিম জীৱনৰ দুটিকৈ অমিয়া বসন্ত, তোৰ বুকুতেই সাজিম
ভৱিষ্যতৰ সোণোৱালী সপোনৰ বালিঘৰ। সঁচাই জনমভূমি প্ৰেছৰ কাষৰ সেই বিল্ডিংটোৰ মাদকতাই সুকীয়া। পিছে ভুল নকৰিবা বন্ধু, জনমভূমি প্ৰেছৰ কাষৰ সেই বিল্ডিংটোৱেই প্ৰজ্ঞা একাডেমীৰ পৰিচয় নহয়। তেন্তে প্ৰজ্ঞা একাডেমীৰ পৰিচয় কি? য'ত বতাহেও শিকাই যায় মৃন্ময় ছাৰৰ গণিতৰ যাদু, সেইখনেই প্ৰজ্ঞা একাডেমী। য'ত প্ৰতিখন দেৱালত প্ৰতিধ্বনিত হয় গৌতম ছাৰৰ গম্ভীৰ কণ্ঠস্বৰ, সেইখনেই প্ৰজ্ঞা একাডেমী। য'ত ভৱিষ্যত ৰণলৈ শ শ নজোৱানক সাজু কৰে এদল দৈব্যগুৰুৱে, সেইখনেই প্ৰজ্ঞা একাডেমী। যাৰ বুকুত আবদ্ধ বহু সফলতাৰ কাহিনী, সেইখনেই আমাৰ হেঁপাহৰ প্ৰজ্ঞা একাডেমী। খুব ধুনীয়া বৃত্তি হৈছে। আগবাঢ়িছে আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। এতিয়া আছে গ্ৰুপ বিৰ অশ্লেষা ভৰালীৰ এটি গান। In our hopes, there is entanglement of your sacrifices. Your sacrifices forms the basis of our dreams. A very happy Teachers' Day to all my respected teachers. This is Ashlekha Bharali. On this precious occasion of Teachers' Day, I would like to present a song of Dr. Bhupen Hajrika. boy,
খুব ধুনীয়া হৈছে অশ্লেষা। আগবাঢ়িছে আমাৰ দ্বিতীয়টো অনুষ্ঠানলৈ। এতিয়া আছে গ্ৰুপ এৰ স্নেহা দত্তৰ এটি কবিতা আবৃত্তি। নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সেই উপলক্ষে মোৰ শ্ৰদ্ধাৰ সকলো শিক্ষাগুৰুলৈ আন্তৰিক শুভেচ্ছা তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানটিত মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম তুমি এগছি বন্তি। তুমি এগছি বন্তি, সূৰ্যৰ দৰে উজ্জ্বল তুমি, বতাহৰ দৰে শীতল, সাগৰৰ দৰে বিশাল। তুমি এক গলিত মমৰ টুকুৰা, তোমাৰ অকণি অকণি পোহৰ কণাই আমাক লৈ যায় গভীৰতাৰ পৰা গভীৰতালৈ। অজ্ঞানতাৰ পৰিধি ভাঙি তুমি পাঠ দিয়া সাগৰ মন্থনৰ, শিকোৱা জীৱনৰ পাঠ। দুবাহুত বল দি আগুৱাই লৈ যোৱা প্ৰজ্ঞাৰ দিশে। আনৰ বাবে চলি চলি শেষ হ'লেও নিৰ্বাপিত নহয় তোমাৰ অগ্নিশিখা। কাৰণ তুমি এগছি বন্তি, এগছি অক্ষয় বন্তি। ধন্যবাদ। খুব ধুনীয়া হৈছে স্নেহা। আমাৰ অনুষ্ঠানটি শেষ হ'বলৈ গৈ আছে। পৰৱৰ্তী অনুষ্ঠানটো আছে প্ৰিয়া প্ৰিয়ম ৰাজৰ এটি কবিতা আবৃত্তি। A good teacher is one who can inspire hope, ignite imagination, and instill a love of learning. Thank you for being a brilliant teacher. Here's wishing you a very happy Teachers' Day. Good morning to my respected teachers and my dear friends. Today is a very auspicious occasion for all of us, and I am Priyapim Raj. On behalf of class 11, want to say few lines about teachers. Teaching is a social phenomena. It is influenced by social and human factors, but human and social factors are dynamic. That is, they are continuously changing and evolving, and so teaching is also dynamic. Teacher is the maker of man and history. Teacher can play an important role in the progress and welfare of a society. The teacher is considered as the yardstick which measures the achievement and aspiration of the nation. And now I want to take the opportunity to recite a poem for my teachers. Teachers, the rays of hope, the guiding force during our tough times. They are the compass in our life that show us the path of knowledge and discipline. They unlock the student's mind like a key to the lock. They will scold you and punish you, but they will never stop caring for you. They might not express their love through words, but their efforts show it all. It's their day today. Let's push every teachers and make them feel special because they are one of a kind. Thank you. প্ৰিয়া প্ৰিয়মলৈ ধন্যবাদ থাকিল। तेरी मेरी कहानी नहीं
सनन जाए रचिया करबे की रात में चुड़ी खनकाई तूने आधी ही बात में सनन सनन जाए रचिया करबे की रात में चुड़ी खनकाई तूने आधी ही बात में करबे की रात पिया धड़के मेरा जिया कह देना आज तू है मेरे साथ ढोलीना ढोल वागे 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 रे ढोलीना ढोल वागे 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 रे भैया माँ वागे वागे ढोल वागे रे भैया माँ वागे वागे ढोल वागे रे ढोलीना ढोलीना ढोल भैया माँ वागे वागे ढोलीना 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 ढोल भैया माँ वागे वागे ढोलीना আমাৰ অনুষ্ঠানটি শৈশৱৰ সময় হৈছে এতিয়া অন্তিমটো অনুষ্ঠানৰ বাবে নীৰক অনুৰোধ জনাইছো এতিয়া আছে অনুষ্ঠানটি সুকলমে চলাবৰ বাবে সহায় কৰাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীকে ধন্যবাদ যাচিলোঁ লগতে অনুষ্ঠানটিত সহযোগ কৰাৰ বাবে আমাৰ শিক্ষাগুৰুসকলকো বহুত বহুত ধন্যবাদ যাচিছোঁ আমাৰ মাজত এতিয়াও গৌতম ছাৰ উপস্থিত আছে ছাৰক দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনালোঁ